নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ইণ্ডিয়া পোষ্ট জিডিএছৰ তৰফৰ ফালৰ পৰা কেইদিনমান আগতে যেটো অনলাইন এপ্লাই লোৱা হৈছিল তাৰ ইতিমধ্যে সিলেকশ্যনৰ প্ৰভিজনেল লিষ্ট নাম্বাৰ 1 মুকলি কৰিছে। এটো আপোনালোকে কোনটো ডিভিজনৰ বাবে মুকলি কৰিছে ইয়াতে চাব পাৰে যে অন্ধ্ৰ প্ৰদেশ, আসাম, দিল্লী, গুজৰাট, কৰ্ণাটকা, কেৰালা, মহাৰাষ্ট্ৰ, উৰিষ্যা, পঞ্জাব, তামিলনাডু আদিবিলাক ষ্টেট দিয়া আছে। জিডিএছ অনলাইন এংগেজমেণ্ট শিডিউল জুলাই 2024 আসাম সাৰ্কেল লিষ্ট 1 ইয়াতে কোৱা হৈছে দিছ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট শুড গেট দেয়াৰ ডকুমেণ্ট ভেৰিফাইড থ্ৰু দ্য ডিভিজন হেড মেনশ্যন এগেইনষ্ট দেয়াৰ নেমছ অন অৰ বিফোৰ 3 September 2024 যিহক দ্য শ্বৰ্ট লিষ্টেড কেণ্ডিডেট শুড ৰিপৰ্ট অৰ ভেৰিফিকেশ্যন for verification along with the original and 2 set of self-attested photocopy of their relevant documents. যি সকল ক্যান্ডিডেটৰ ইয়াতে নাম আছে তেওঁলোকে নিজৰ সকলো অৰিজিনাল ডকুমেণ্ট সমূহৰ সৈতে 2 কপি জেৰক্স কৰি লৈ যাব লাগিব, যিবিলাক ডকুমেণ্ট সেলফ এটেস্ট কৰি। তাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰে কাছাৰ ডিভিজনৰ বাবে আছে। তাৰ পিছত আপোনালোকে প্ৰত্যেকটো ডিভিজন যেটা আছিল আমাৰ অসমৰ গোটেইটা চাব পাৰে, গোৱালপাৰা, দৰং, গুৱাহাটী ডিভিজন। গতিকে আপুনি যদি ইয়াতে এপ্লাই কৰিছিল নিজৰ কোনটো ডিভিজন হেতু আপোনালোকে ইয়াতে চেক কৰি চাব। প্ৰথমত যদি চাও কাছাৰ ডিভিজন ইয়াতে অফিস দিয়া আছে, পোষ্ট নেম কি এবিপিএম হয় নে বিপিএম হয় নে জিডিএছ পোষ্ট হয় আৰু কোনটো ক্যাটাগৰীৰ পৰা হয় নে আনৰিজাৰ্ভ হয় এটো দিয়া আছে। ৰেজিষ্ট্ৰেচন নাম্বাৰ কোনটো হয় হেতু দিয়া আছে আৰু কিমান পাৰ্সেন্টেজ আছিল মেট্ৰিকত যাৰ বাবে ইয়াতে সিলেকশন হৈছে, যেহেতু হাই কাটঅফৰ পৰা চোৱা হৈছে সেই হিচাপে আপোনালোকে ইয়াতে চাব পাৰিব। সব এটো যেহেতু প্ৰথম লিষ্ট হয়, প্ৰথম লিষ্টত আপোনালোকে বহুত হাই পাৰ্সেন্টেজ কাটঅফ দেখিবলৈ পাব। কিন্তু ইয়াতে নেক্সট যেতিয়া যিসকলে জয়েন নকৰিব সো তেওঁলোকৰ পিছত সেকেন্ড লিষ্ট, থাৰ্ড লিষ্ট, ফোর্থ লিষ্ট এনেকৈ আহি থাকে যদি হে জয়েন নকৰে। কিছুমানে আপোনালোকে চাব পাৰিব ইয়াতে 100% দি থৈ দিছে কিছুমানে। সো যিসকলৰ ডকুমেণ্ট প্ৰপাৰ থাকিব তেওঁলোকে জয়েন ইয়াতে কৰিব পাৰিব, কিন্তু বহুতে এনে দি থৈ দিয়ে ফৰ ডিটেইলছ, গতিকে তেওঁলোকক ৰিজেক্ট কৰি দিয়া হ'ব। তো ইয়াতে আপোনালোকে বেছিভাগ দেখিবলৈ পাব 90%তকৈ ওপৰতে, আৰু ইয়াতে আপোনালোকে চাওক এটো 78% হৈ গৈছে। তো আপোনালোকৰ পিডব্লিউডি ক্যাটাগৰী বিলাকত আপোনালোক কিছুমান ইয়াতে 85 গৈছে, 83 গৈছে, তাৰ পিছত 95, 98, 97 বহুতো হাই পাৰ্সেন্টেজ কাট অফ গৈছে প্ৰথম, যেহেতু এটো ফাৰ্স্ট লিষ্ট হয়। গতিকে যদি আপুনি ইয়াতে এপ্লাই কৰিছিল আৰু যদি আপোনাৰ ইয়াতে সিলেকশন হৈছে প্ৰভিজনেল লিষ্টত, তেন্তে আপোনালোকৰ মোবাইলত এটা মেছেজ নিশ্চয়কৈ গৈছে আৰু লগতে আপোনালোকৰ যেটো জিমেইল আছে জিমেইলৰ এটা গৈছে SMS ইমেইল উইল বি সেন্ট টু দ্য ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু ইমেইল এড্ৰেছ। এটো আপোনালোকৰ নোটিছটো যোৱাকালি পাব্লিছ কৰিছে, গতিকে আপোনালোকৰ মোবাইলত ইতিমধ্যে ইমেইল গৈছে যদি ইয়াৰ বাবে সিলেকশন হৈছে। আৰু ইয়াতে আপোনালোকে ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাব লাগিব। নিজৰ যেটো ডিভিজন দিয়া আছে ইয়াতে চাওক যে ডকুমেণ্টছ টু বি ভেৰিফাইড হয়, ইয়াতে আপোনালোকে চাই ল'ব কোন ডিভিজনত ক'ত যাব দিছে, তাতে আপোনালোকে যাব লাগিব। ভিডিঅ'টো ইমানে আছিল, যদি ভাল পাইছে লাইক এটা কৰি ৰাখিব, আগন্তুক নটিফিকেশ্যনৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। ধন্যবাদ।